চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক উৎপাদকৰ বিষয়ে আলোচনা কৰা হৈছিলে। এতিয়া আজি আলোচনা কৰিব বিচাৰিছোঁ গুণিতকৰ বিষয়ে। গুণিতকনো কি? আজি আমাৰ আলোচ্য বিষয়সমূহৰ ভিতৰত আছে গুণিতক আৰু সাধাৰণ গুণিতক আৰু গুণিতকৰ কিছুমান গুণিতক উলিওৱাৰ কিছু নিয়ম, কিছুমান ধৰ্ম, তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি চাইছোঁ গুণিতক মানে কি? এটা সংখ্যাৰে যিবোৰ সংখ্যাক বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটো গুণিতক বুলি কোৱা হয়। তাৰপিছত আছে এটা সংখ্যাৰ গুণিতকৰ শেষ নাই, অৰ্থাৎ এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। এটা সংখ্যা ক আন এটা সংখ্যা শৰ উৎপাদক হ'লে শ সংখ্যাটো কৰ গুণিতক হ'ব। সাধাৰণ গুণিতক, দুটা সংখ্যাৰ অসংখ্য সাধাৰণ গুণিতক থাকে। প্ৰতিটো সংখ্যাই একৰ গুণিতক, প্ৰতিটো সংখ্যাই নিজৰ গুণিতক। এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো হ'ল সংখ্যাটো নিজেই। এইখিনি বিষয়ে আজি আমি বহল ভিত্তিক আলোচনা কৰিম। প্ৰথমতে আমি চাব বিচাৰিছোঁ গুণিতক কি? এতিয়া এটা সংখ্যাৰে যিবোৰ সংখ্যা বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটো গুণিতক বুলি কোৱা হয়। আমি অন্য এক ধৰণেও ক'ব পাৰোঁ যে কোনো এটা সংখ্যাৰ নেওতাক্ৰমিক পূৰণফলবোৰকেই সংখ্যাটো গুণিতক বুলি কোৱা হয়। এতিয়া কেনেকৈ হৈছে সেইটো আমি চাইছোঁ আহা। প্ৰথমতে যেনিবা আমি এটা সংখ্যা লৈছোঁ 2। এই 2 সংখ্যাটোৰ গুণিতক আমি নেওতাক্ৰমিক পূৰণফল কি কি পাব পাৰোঁ? 2 এগুণ 2 পাম, তাৰপিছত 2 দুগুণ 4 পাম, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, এনেকৈ অসীমলৈ গৈ থাকিব। এই 2 সংখ্যাটো এইবিলাক যিবিলাক সংখ্যা আমি পাই গৈছোঁ সেইবোৰ সংখ্যাক যদি এই 2 সংখ্যাটোৰে আমি হৰণ কৰোঁ, যদি বাকী নৰয়, তেতিয়াহ'লে সেইবোৰক এই 2 সংখ্যাটোৰ গুণিতক বুলি কোৱা হ'ব। এতিয়া তোমালোকে যদি চোৱা 2ৰে আমি 2ক যদি হৰণ কৰোঁ, 2 এগুণ 2 হ'ব আৰু আমাৰ বাকী 0 ৰ'ব, কিন্তু বেলেগ একো সংখ্যা নৰয়, অকল 0 ৰ'ব, অৰ্থাৎ বাকী ৰোৱা নাই, 0 পাইছোঁ। তেতিয়াহ'লে এই 2ক 2 গুণিতক বুলি ক'ব। তাৰপিছত 4টোক চোৱা, 2 দুগুণ 4, বাকী একো ৰোৱা নাই, গতিকে 4টো 2 গুণিতক হ'ব। তেনেকৈ 6, 8, 10 এইবিলাকক আমি 2 গুণিতক বুলি ক'ব পাৰোঁ। অকল 2 বুলিয়ে নহয়, অন্য এটা সংখ্যা ল'ব পাৰোঁ 5। 5ৰ নেওতাক্ৰমিক পূৰণফলবোৰ 5, 5 দুগুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, এনেকৈ গৈ থাকিব। কিন্তু আমি 5ৰ গুণিতক 18 হয়নে? 18 5ৰ গুণিতক হয়নে? 18 5ৰ গুণিতক হয়নে? এই প্ৰশ্নটোৰ যদি উত্তৰ বিচাৰিব লাগে তেতিয়াহ'লে আমি হৰণ কৰি চাব লাগিব। 18ক 5ৰে হৰণ কৰি চাম, তেতিয়া আমি গম পাম যে 18 5ৰ গুণিতক হয়নে নহয়। 5ৰ ভাগটো মাতা, 5 এগুণ 5, 5 দুগুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 3 গুণ 15 আৰু 5 4 গুণ 20 পাম। গতিকে 4বাৰ দিব নোৱাৰোঁ কাৰণ আমাৰ ইয়াত 18 আছে, গতিকে 3বাৰ দিলোঁ, 5 3 গুণ 15 হ'ল। আৰু 8ৰ পৰা 5 গ'লে 3, 1ৰ পৰা 1 গ'লে 0, 3 বাকী ৰৈছে যাক 5ৰে হৰণ কৰিব নোৱাৰোঁ। সেয়েহে 18টো 5ৰ গুণিতক হ'ব নোৱাৰে। ইয়াৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে কোনো এটা সংখ্যাৰ নেওতাক্ৰমিক পূৰণফলবোৰেই হৈছে সংখ্যাটোৰ গুণিতক, বা এটা সংখ্যাৰে যিবোৰ সংখ্যা বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। আমি গুণিতকৰ বিষয়ে আলোচনা কৰিলোঁ। তাৰপিছত আহিছে এটা সংখ্যাৰ গুণিতকৰ শেষ নাই। এইটো শুদ্ধ, কাৰণ যিকোনো এটা সংখ্যা লোৱা, 10টো লোৱা, এবাৰ আমি যেনিবা 10টো লৈছোঁ, 10টো ল'লে আমি 10টোৰ গুণিতকবোৰ উলিওৱা বুলি ক'লে 10, 10ৰ পিছত 20 হ'ব, 10 3 গুণ 30 হ'ব, 10 4 গুণ 40 হ'ব, এনেকৈ গৈ থাকিব। কিন্তু ইয়াৰ সীমা নাই। আৰম্ভণি 10, আটাইতকৈ সৰু গুণিতক 10 হৈছে, আৰু তাৰপিছত আমি অসীমলৈ গৈ থাকিম। আটাইতকৈ ডাঙৰ 10ৰ আটাইতকৈ ডাঙৰ গুণিতক কি বুলি ক'লে আমি ক'ব নোৱাৰোঁ, কাৰণ ই অসীমলৈ গৈ আছে। মানে যিমান গৈ থাকিব আমি সিমানে আমি পাই গৈ থাকিম, কিন্তু আমি শেষ কৰিব নোৱাৰোঁ গুণিতক উলিয়াই। গতিকে এটা সংখ্যাৰ গুণিতকৰ শেষ নাই বুলি কৈছে, সেইকাৰণে, অৰ্থাৎ এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। এইটো তোমালোকে বুজি পাইছা নিশ্চয়। ইয়াৰ পিছত আমি আহিছোঁ এটা সংখ্যা ক আন এটা সংখ্যা শৰ উৎপাদক হ'লে শ সংখ্যাটো কৰ গুণিতক হয়। এতিয়া 35, 35ৰ উৎপাদক চোৱা, 1 পূৰণ 35, 5 পূৰণ 7 35,
এতিয়া একৰ গুণিতক 35 হ'বই, কাৰণ 1 গুণ 1, 1 2 2, 1 3 গুণ 3 গৈ 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 1 35 গুণ 35 হ'ব। একেদৰে 35ৰ গুণিতকটো 35 হ'বই, কাৰণ 35 গুণ 35 প্ৰথমতে পাইছোঁ আমি। গতিকে এই দুটা সংখ্যাৰ হৈছে উৎপাদক, যিহেতু 35ৰ উৎপাদক 1 আৰু 35 হৈছে, ইহঁতৰ গুণিতকো 35 হ'ব। তাৰপিছত আমি আৰু এটা চালোঁ 5, 5ৰে 35ক 7 বাৰ হৰণ যাব। গতিকে 5ৰ ভাগত যদি আমি চাওঁ 5 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35। গতিকে 5 7 গুণ 35 হ'লে 35টো 5ৰ গুণিতক হৈয়ে আছে, আমি দেখিছোঁৱে। একেদৰে 7ৰ ভাগতো আমি 35টো পাব পাৰোঁ, অৰ্থাৎ 7ৰ গুণিতক 35 হ'ব। সেইকাৰণে আমাক কৈছে যে এটা সংখ্যা ক, যেনিবা ক নামৰ সংখ্যাটো আমি 35 বুলি ধৰিলোঁ, আৰু আন এটা সংখ্যা শৰ উৎপাদক হ'লে শ সংখ্যাটো কৰ গুণিতক হ'ব। ইয়াত যেনিবা 5টো শ বুলি ধৰিছোঁ, বা 5টো ক বুলি ধৰিছোঁ, এইটো শ বুলি ধৰিছোঁ, তেতিয়া এইটো গুণিতক বুলি, এইটো ইয়াৰ গুণিতক, বা 35টো 5ৰ গুণিতক বুলি আমি ক'ব পাৰিম, 5টো যিহেতু 35ৰ উৎপাদক হৈছে। বুজি পাইছা নিশ্চয়? এতিয়া আমি আহিছোঁ সাধাৰণ গুণিতক। এতিয়া সাধাৰণ গুণিতক কি? আমি দুটা সংখ্যা লৈছোঁ 2 আৰু 4। এতিয়া 2 গুণিতকবোৰ উলিওৱা, তেতিয়া আমি পাম 2 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, এনেকৈ গৈ থাকিব। 4টো উলিওৱা, 4 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, এনেকৈ গৈ থাকিব। এতিয়া আমাক কৈছে সাধাৰণ গুণিতক। যদি দুটা সংখ্যাৰ বা দুটা বা তাতকৈ বেছিও হ'ব পাৰে, দুটা সংখ্যাৰ যদি কেইবাটাও গুণিতকৰ মিল থাকে, তেতিয়াহ'লে তাক সাধাৰণ গুণিতক বুলি কোৱা হয়। এতিয়া ইয়াত চোৱা মিল কি কি আছে? 2 ইয়াত নাই, কিন্তু 4টো আছে, এইটো মিল আছে। তাৰপিছত 8টো মিল আছে, 12টো মিল আছে, দেখিছা? এনেকৈ মিল আছে। এনেকৈ মিল থাকিলে তেতিয়াহ'লে এই 2 আৰু 4ৰ সাধাৰণ গুণিতক 4, 8, 12, 16 হ'ব। তাৰপিছত 20 হ'ব। এনেকৈ আমি পাই গৈ থাকিম। গতিকে কৈছে যে দুটা সংখ্যা অসংখ্য সাধাৰণ গুণিতক থাকে, আৰু অসীমলৈ ই বিস্তৃত হৈ থাকিব। আমি যিমানে গৈ থাকোঁ সিমানেই পাই থাকিম। গতিকে সেইকাৰণে সাধাৰণ গুণিতকৰ শেষ নাই। দুটা সংখ্যাৰ সাধাৰণ গুণিতকৰ শেষ নাথাকিব। এইটো হৈছে প্ৰতিটো সংখ্যাই একৰ গুণিতক। একৰ গুণিতক বুলি কৈছে প্ৰতিটো সংখ্যাই। আমি যদি 1টো চাওঁ, 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, 1 4 গুণ 4। এতিয়া একৰ গুণিতক 1 হৈছে, 2ৰো গুণিতক 1 হৈছে। প্ৰতিটো সংখ্যা একৰ গুণিতক, 1টো একৰ গুণিতক হৈছে, এই 1টো আকৌ 2ৰো গুণিতক হৈছে, এই দুটাও গুণিতক হৈছে, এইটোও গুণিতক হৈছে। গতিকে আমি এক সংখ্যাটো প্ৰত্যেকটো সংখ্যাৰে গুণিতক বুলি ক'ব পাৰোঁ। যেনেকৈ এক সংখ্যাটো প্ৰত্যেকটো সংখ্যাৰে উৎপাদক হয়, ঠিক তেনেকৈ এক সংখ্যাটো প্ৰত্যেকটো সংখ্যাৰে গুণিতক হ'ব পাৰিব। তাৰপিছত আহিছে প্ৰতিটো সংখ্যাৰ নিজৰ গুণিতক। এইটো হ'বই, কাৰণ আমি যদি যিয়ে সংখ্যা নলওঁ কিয়, যি সংখ্যা তুমি নোলোৱা কিয়, সেই সংখ্যাটোৰ গুণিতক সংখ্যাটো নিজে প্ৰথমতে হ'ব, তাৰপিছত অন্যবোৰ হ'ব। এতিয়া 3 ল'লোঁ যেনিবা, 3 আটাইতকৈ সৰু গুণিতকটো হৈছে 3, তাৰপিছত 6 হ'ব। এতিয়া 3 গুণিতক হৈছেনে নাই? হৈছে, কাৰণ 3 গুণ 3, প্ৰথমটো হৈছে 3। গতিকে সংখ্যাটো নিজেই নিজৰ গুণিতক, আৰু অন্য গুণিতকবোৰো সংখ্যাটোৱে গুণিতক হ'ব, কিন্তু প্ৰথম গুণিতকটোৱে হৈছে 3। আমাক যদি প্ৰশ্ন সোধে কেতিয়াবা যে এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো কি, তেতিয়াহ'লে আমি ক'ব পাৰিম এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো হৈছে সংখ্যাটো নিজেই। তাৰপিছত আমাৰ আহিল যে এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো হ'ল সংখ্যাটো নিজেই। প্ৰতিটো সংখ্যা নিজেই নিজৰ গুণিতক বুলি কৈছে, আৰু এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো হ'ল সংখ্যাটো নিজেই, যিটো এইমাত্ৰ মই তোমালোকক ক'লোঁ। গতিকে আমি গম পালোঁ যে আজি এই গুণিতকৰ যিখিনি আমাৰ আলোচনা আছিলে বিষয়, এই বিষয়খিনিত এইখিনি আমাৰ সাৰাংশ হিচাপে লৈ লৈছোঁ। ইয়াৰ পিছত আমি অনুশীলনলৈ গুচি যাম, কিন্তু তোমালোকলৈ কেইটামান সংখ্যা দিম। মই দুটা সংখ্যাৰ গুণিতক উলিয়াই দেখুৱাই দিছোঁ। তাৰপিছত তোমালোকক সংখ্যা কেইটামান দিম, এই ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে স্ক্ৰীনশ্বট পাবা। সেইকেইটা সংখ্যা তোমালোকে গুণিতক উলিয়াই আজি মই তোমালোকক হোৱাটছআপ নাম্বাৰ দিম, তাতে তোমালোকে পঠাব লাগিব। আৰু চোৱা আমি কি সংখ্যা প্ৰথমতে গুণিতক উলিয়াম। এতিয়া জানিবা আমি দুটা সংখ্যা লৈছোঁ, 4। এই 4ৰ 5টা গুণিতক উলিওৱা। 4ৰ 5টা গুণিতক উলিওৱা, এইটো 1 নম্বৰ যেনিবা আমি ল'লোঁ। এতিয়া আমি 4, 5টা গুণিতক উলিয়াব লাগিলে
নেওতা ভাগ চোৱা 4 এগুণ 4 হ'ব 4 দুগুণ 8 হ'ব 4 3 গুণ 12 হ'ব 4 4 গুণ 16 হ'ব আৰু 4 5 গুণ 20 হ'ব এতিয়া আমি কি পালো চোৱা এইবোৰ গুণিতকবোৰ পাঁচটা গুণিতক উলিয়াব দিছে 4 পালো তাৰপিছত 8 পালো 12 পালো 16 পালো 20 পালো আমি লিখিম এটাকে 4 ৰ 5টা গুণিতক 4 8 12 16 আৰু 20 হৈ গ'ল এইবাৰ আমি আন সংখ্যা চাইছো আন এটা সংখ্যা যেনিবা 2 নম্বৰ এটো সেই সংখ্যাটো আমি যেনিবা 7ৰ 3টা গুণিতক উলিওৱা 7ৰ 3টা গুণিতক উলিওৱা সমাধান প্ৰথমতে আমি 7 পূৰণ 1 7 পালো 7 পূৰণ 2 14 পালো 7 পূৰণ 3 21 পালো তিনিটা উলিয়াব দিছে আমি তিনিটা পালো 7 14 আৰু 21 আমি লিখি দিম এটাকে 7ৰ 3টা গুণিতক 7 14 আৰু 21 নিশ্চয় বুজি পাইছা এবাৰ তোমালোকক কেইটামান ঘৰৰ কাম দি দিম সেইকেইটা তোমালোকে কৰিবা আৰু আজি এই ভিডিঅটো ভালদৰে চাবা গুণিতকৰ এই আলোচনাখিনিৰ পিছত আমি আগবঢ়াম অনুশীলনী 400 তোমালোকলৈ আগবঢ়াম এই 400ত তোমালোকৰ কিছু অংক আছে সেই অংকবোৰ আমি সমাধান কৰিম পিছৰ ভিডিঅটোত আৰু তোমালোকে গুণিতকৰ এইখিনি কথা ভালদৰে চাবা গুণিতকৰ মই এইখিনি তোমালোকক এই ভিডিঅটোৰ শেষৰ ফালে স্ক্ৰীনশ্বট দি দিম আৰু কেইটামান ঘৰৰ কাম দিম গণিত উলিওৱা আৰু তোমালোকৰ ঘৰৰ কাম হিচাপে মই তোমালোকক এইকেইটাই দিব পাৰোঁ ক খ গ ঘ এই 4টা তোমালোকে ঘৰৰ কাম হিচাপে ল'বা আৰু যিখিনি আজি আলোচ্য বিষয় আছিলে গুণিতকৰ বিষয়ে সেইখিনি মই তোমালোকক স্ক্ৰীনশ্বট দি দিম সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ